কয়া ৰাজহ চক্ৰৰ অন্তৰ্গত নিতানী গাঁৱৰ 48 নম্বৰ দাগৰ 48 নম্বৰ দাগৰ প্ৰায় 14 বিঘা ভূমি হজৰত আলী নামৰ এগৰাকী ব্যক্তিয়ে এক দুষ্ট চক্ৰৰ লগত জড়িত হয় এই গোটেইখিনি মাটি চৰকাৰী ভূমি ইতিমধ্যে বিক্ৰী কৰি পেলাইছে। আজিৰ পৰা কিছুদিন পূৰ্বলৈকে হজৰত আলীয়ে মাছৰ ব্যৱসায় কৰি কোনোদৰে জীৱন যাপন কৰি আছিল আৰু আজিৰ তাৰিখতে হজৰত আলী এক বিলাসী জীৱন পাৰ কৰি আছে। তেওঁৰ বিলাসী জীৱন পাৰ কৰাত আমাৰ কোনো ধৰণৰ আপত্তি নাই, কিন্তু এতিয়া কথাটো হ'ল যে তেওঁৰ যি বিলাসী ৰাজকীয় জীৱন এই জীৱনৰ লগত জড়িত হৈ আছে চৰকাৰী 14 বিঘা মাটিৰ ক্ৰয় বিক্ৰয়ৰ গোটেই ঘটনাটো। গতিকে আমি এটা কথাই আহ্বান জনাইছোঁ, যিটো সময়ত অসম চৰকাৰে ইমূৰৰ পৰা সিমূৰলৈকে উচ্ছেদ চলাই আছে, যিটো সময়ত এইখন চৰকাৰে কোনো অবৈধ ব্যক্তিক অসমত থাকিব নিদিওঁ বুলি কৈছে, তেনে সময়তে অসম চৰকাৰৰ চৰকাৰী ভূমি এগৰাকী ব্যক্তিয়ে কাৰ নেতৃত্বত বা তেখেতৰ লগত কোন কোন ব্যক্তি জড়িত হৈ থাকিল, কাৰ সহযোগত কাৰ বলত বলিয়ান হৈ তেখেতে 14 বিঘাকৈ চৰকাৰী ভূমি বিক্ৰী কৰি দিবলৈ কুণ্ঠাবোধ নকৰিলে, এই গোটেই বিষয়টো কিন্তু অতি সোনকালে বিচাৰ হ'ব লাগে আৰু কয়া ৰাজহ চক্ৰ বিষয়ে এই বিষয়টো হস্তক্ষেপ কৰক। মই সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ যে আপোনাৰ নেতৃত্বত যি উচ্ছেদ চলি আছে, আপুনি তথাকথিত উচ্ছেদৰ জৰিয়তে আপুনি অসমৰ ৰাইজৰ পৰা বাহ বুটলিব বিচাৰিছে, কিন্তু তেনে এক সময়তে আপোনাৰ হয়তো শাসক পক্ষৰ কোনোবা ব্যক্তিৰ লগত লৈ আপোনালোকৰ চৰকাৰী পক্ষৰ হয়তো কোনোবা ব্যক্তিক লগত লৈ চৰকাৰী ভূমি বিক্ৰী কৰি থকাটো অতি দুৰ্ভাগ্যজনক ঘটনা আৰু এই বিষয়ত যদি আপোনালোকে অতি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে আমি যুৱ কংগ্ৰেছে ইয়াৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। কি ৰাজহ চক্ৰবোৰে 15 বিঘা মানে দাদা দখল 18 বিঘা নে 26 বিঘা আছে বোলে 26 বিঘা মতে ক'ত আছে ইয়াতে এই বৰহালা মানুহ আছে। তাৰপিছত ক'ত বিক্ৰী কৰিলে? নাই বিক্ৰী কৰিলে আমাৰ মানুহ দখল বিক্ৰী কৰিছে, দখল বিক্ৰী তাৰপৰা এনেকৈ বেচা কিনি হৈ গৈছে। এতিয়া আমাৰ গম নাপাওঁ আৰু এতিয়া লাষ্ট কেইবাৰমান বিক্ৰী হ'ল এই মাটিখিনি? এই 2বাৰে বিক্ৰী হ'ল। Jangan mundur,